কলিয়াবৰ জিলাৰ আজি আমি সদস্য ভৰ্তি কাম আৰম্ভ কৰিছোঁ আৰু এইবাৰ যি সদস্য ভৰ্তি অভিযান চামগুৰিত বুলি নহয়, আমাৰ বহমপুৰ সমষ্টি আৰু কলিয়াবৰ সমষ্টি দুইটা বিধানসভা সমষ্টিলৈ কলিয়াবৰ জিলাখন গঠিত। কলিয়াবৰ জিলাখনত আমাৰ 1 লাখ সদস্য ভৰ্তি এইবাৰ আমাৰ টাৰ্গেট 1 লাখ। হয়, ময়ো আজি লৈছোঁ, মানে প্ৰত্যেকজনেই ল'ব লাগে, সদস্য পদটো ৰিনিউৱেল কৰিব লাগে। আমি সকলোৱে নতুনকৈ সদস্য পদ লৈছোঁ আৰু মই আশা কৰিছোঁ এইবাৰ আমাৰ ইয়াত 1 লাখতকৈও বেছি হ'ব, কিন্তু 1 লাখটো আমাৰ টাৰ্গেট আছে। ভূপেন বৰাই যি টি কথাই কৈ থাকে, মাজে মাজে যেতিয়া তেওঁ কাম নাথাকে কবিতা লিখে আৰু কেতিয়াবা পেৰাচুট কয়। তেওঁ পেৰাচুটটো কেতিয়া খুলিব? হেলিকপ্টাৰখন হ'লেহে ওপৰলৈ গ'লেহে পেৰাচুটটো লেণ্ডিং হ'ব, ওপৰলৈ যাবতো লাগিব। প্ৰথমে ওপৰলৈ যাওক, তাৰপিছতহে লেণ্ডিংটো কৰিব। কাৰণ এতিয়া আৰু কংগ্ৰেছৰ অৱস্থাটো এতিয়া বেয়া। কংগ্ৰেছে এতিয়া এইবিলাক ঢোক ঢাল বজাই মানুহৰ মাজত যোৱাবাৰ ফাঁকি চাকি দি পেলাই 2-এটা চিট পালে ক'ৰবাত, এইবাৰতো সেইটোও নাই। 3টা পাতো 4টা কৰিব নোৱাৰিলে। যদি 4টা কৰিলে হয় কংগ্ৰেছক ক'লে বোলে 4টা কৰিছে, 3টা চিটতে আঁতৰত থাকিব লগা হ'ল তেওঁলোকে, নহয় জানো? আৰু এইবাৰতো আৰু নোৱাৰে। আৰু বিধানসভা ইলেকশ্যনটো বহুত দিন আছে। এইবাৰ আপুনি আমাৰ যিটো উপনিৰ্বাচন আছে, উপনিৰ্বাচনতে গম পাব। ভাল হ'ব। চামগুৰিটো আমাৰ চিট তেতিয়াও নাছিলে, চামগুৰিটো কংগ্ৰেছৰ দুৰ্গই আছিলে, কিন্তু যুদ্ধ হ'ব। চামগুৰিত খেল হ'ব আৰু চামগুৰিখন শৰাইঘাটৰ শেষ ৰং। যিকেইটা বিজেপি আছে, বিজেপিৰ পৰা এটাও চিট নিব নোৱাৰে। বিজেপি এজিপিৰ যিকেইটা চিট আছে তাৰ পৰা এটা চিট নিব নোৱাৰে। আৰু চামগুৰিত যুদ্ধ হ'ব। আমাৰ নতুনকৈ মেম্বাৰশ্বিপ ৰিনিউ কাৰ্য আমাৰ আৰম্ভ হৈছে, নৱীকৰণ। তো 2 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰিলে। যোৱাকালি অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰাৰ পিছত যোৱাকালিয়ে অসমত অভিলেখ সংখ্যক হাৰত, সমগ্ৰ অসমত, ভাৰতবৰ্ষতো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিক আমি এদিনৰ টাৰ্গেট আছে, তাতকৈ আমি বেছি আমি কৰিবলৈ সক্ষম হৈছোঁ। তো আজিও আমাৰ চামগুৰিকে লৈ পেলাই আমাৰ প্ৰত্যেকটো বুথে বুথে আমাৰ মেম্বাৰশ্বিপ, আমাৰ বিভিন্ন সদস্যতা অভিযান আছে। সকলো সদস্যৰ মাজত গৈ, আমাৰ সকলো শুভাকাংক্ষীৰ মাজত গৈ পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো মিছকল নাম্বাৰ 8800002024, এখন বিকশিত ভাৰতবৰ্ষ গঠনৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশমুখী আৰু ৰাষ্ট্ৰমুখী যাত্ৰা ভাৰতীয় জনতা পাৰ্টি, এই যাত্ৰাপথত সকলো ৰাজ্যক অংশীদাৰ কৰি ৰাষ্ট্ৰ নিৰ্মাণত জড়িত কৰিবৰ কাৰণে, এখন সমৃদ্ধিশালী অসম নিৰ্মাণ কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচেষ্টা লৈছোঁ। আৰু সমূহ ৰাজ্যক ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীক সকলো ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে। আমি তেওঁলোকৰ অনুৰোধ জনাইছোঁ যাতে আমাক আশীৰ্বাদ প্ৰদান কৰক, আমাৰ কাৰ্যপন্থাৰ অংশীদাৰ হওক। এইটো এতিয়া সময়ৰ দাবী। আপোনালোকে চাওক যে লাহে লাহে 2016 চনৰ তুলনাত এইবাৰ যদি 2024 চনটো চাওঁ, আমি ভাৰতীয় জনতা পাৰ্টী সেইটো চিটত মাত্ৰ 3000 মান ভোটত পিছ পৰিছোঁ। সেইটোতো গ'লেই। মই এটা কথা কওঁ, ৰকিবুল হুছেইন ডাঙৰীয়া এজন চালাক ব্যক্তি। তেখেতে সময়ৰ বিধানটো, তেখেতে সময়ৰ এইবাৰ লিখনিটো আগতীয়াকৈ বুজি উঠি তেখেতে চামগুৰিৰ পৰা কাকো নোকোৱাকৈ, ৰাইজক নোকোৱাকৈ তেখেত পটককৈ দৌৰি গুচি গ'ল। গতিকে তেখেতে গম পাইছে যে চামগুৰিত লাহে লাহে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি ৰাজনীতি, সেই ৰাজনীতি একচুৱেলি চামগুৰিত বহুত বেছি দিন নচলে। চামগুৰিত এইবাৰ চামগুৰি হিন্দু মুছলমান সকলো ৰাইজে মিলি অসমৰ সংসদীয় ৰাজনীতিত এক ব্যতিক্ৰমী ধাৰা এইবাৰ প্ৰতিষ্ঠা কৰিব চামগুৰিত। আৰু বিশেষকৈ চৰকাৰৰ যি উন্নয়নমুখী যাত্ৰা, সেই উন্নয়নমুখী যাত্ৰাৰ অংশীদাৰ হ'বলৈ চামগুৰিৰ ৰাইজে সদায় বিচাৰি আছে। আজি আপোনালোকে চাওক যে ওচৰৰ যিকেইটা আমাৰ কলিয়াবৰ বিধানসভা সমষ্টি, নগাঁও, বৰহমপুৰ, সকলোতে যিটো উন্নয়ন হৈছে, আমাৰ এনেকুৱা নহয় আমি চৰকাৰে কৰিব বিচাৰোঁ, আমি চামগুৰিটো কৰিব বিচাৰোঁ, কিন্তু সেই সময়ত জনপ্ৰতিনিধিজনৰ পৰা আমি সেই সময়তে সুযোগ নাপাওঁ। সকলো সময়তে কেৱল ন্যস্ত ৰাজনীতি। ভাৰতীয় জনতা পাৰ্টীয়ে জন উন্নয়নৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ যিটো বিষয় যে সবকা সাথ সবকা বিকাশ, অন্য সমষ্টিৰ যিমান বিকাশ হৈছে চামগুৰিটো সেই বিকাশ ভাৰতীয় জনতা পাৰ্টীয়ে কৰিবলৈ বিচাৰে। আৰু সেই বিচাৰ যিটো প্ৰতিবন্ধকতা আছিল, সেই প্ৰতিবন্ধকতা ৰকিবুল হুছেইন ডাঙৰীয়া নিজে আছে। আমি কিবা দিব খুজিলেও তেখেতে সেই সময়ত বহু সময়ত বিধায়ক হিচাপে বাধা সৃষ্টি কৰিছে। এইবাৰ চামগুৰি বিশেষকৈ যুৱ প্ৰজন্ম, হিন্দু মুছলমান, মহিলাসকল